convert the binary coded decimal number into its decimal equivalent. তো ইয়াতে দিছে আমাক এটা BCD code এটা দিছে। এটো আছে 0110, then আছে আমাৰ next 1000, then আছে 0011 and then 1001. আমাক কৈছে এই binary coded decimal number to তাৰ decimal equivalent লৈ যাব লাগে। ওকে, তো এটো কৰিব কাৰণে আমি কি কৰিম? আমি ইয়াতে LSB পৰা আৰম্ভ কৰিম, যেনেকৈ এইটো হৈছে আমাৰ lowest significant bit আৰু আমাৰ A0 টো হৈছে most significant bit, আৰু আমি সদায় কি কৰিম from LSB to MSB আমি read কৰিম। তো এতিয়া আমি কি কৰিম? গ্ৰুপিং কৰিম। তো আমি চাৰিটা বিটৰ গ্ৰুপিং ল'ম। সো 1 2 3 4 LSB সাইডৰ পৰা আমি যাওঁ। তো 1 2 3 4 এইখিনি আহিব এটা গ্ৰুপ। নেক্সট আমি ললো 1 2 3 4, এইটোৰ হ'ব এটা গ্ৰুপ। নেক্সট 1 2 3 4 তাৰমানে এইটো হ'ব আন এটা গ্ৰুপ, এণ্ড দেন ফাইনেলি থাকি যোৱাখিনিৰে হ'ব আমাৰ এইখিনি এটা গ্ৰুপ হৈ গ'ল। তো আমি চাৰিটা গ্ৰুপ পালোঁ। এতিয়া আমি কি কৰিম? যিহেতু আমাক ডেচিমেললৈ লৈ যাব দিছে, তো আমি কি কৰিম? ইচ 4 বিট বাইনেৰীটোক আমি লৈ যাম তাৰ ডেচিমেল ইকুইভেলেণ্টলৈ। তো এটা কাম কৰোঁ, 0110ৰে আৰম্ভ কৰোঁ যে এইটোৰ ডেচিমেলত কি হ'ব। তো এইটো আমি কেলকুলেট কৰিব নালাগে। আমাৰ তাত এটা চিম্পল ইজি টেকনিক এটা আছে, 8421, এই কোডটো মনত ৰাখিলে হ'ল। তো আমি কি কৰিম? 0110 আমি নোট কৰি ল'লোঁ। এতিয়া কোন কেইটা নম্বৰৰ তলত 1 আহিছে? 4ৰ তলত 1 আহিছে, 2ৰ তলত 1 আহিছে। তো আমি কি কৰিম? 4 আৰু 2ক দুইটাকে এড কৰি দিম। তো আমি কি পাই যাম? 6 পাই যাম। তো তাৰমানে 0110 ডেচিমেলটো হৈছে 6। তো এইটো হৈ গ'ল আমাৰ 6। নেক্সট আছে আমাৰ 1000। ওকে, 1000। তো কোনটো নম্বৰৰ তলত 1 আহিছে? 8ৰ তলত আহিছে। তো অকল যিহেতু 8 আছে, তো তাৰমানে আমাৰ 100 এইটোৰ ডেচিমেল ইকুইভেলেণ্ট হ'ব 8। নেক্সট আছে আমাৰ 0011। তো এইবাৰ কাৰ তলত আহিছে? 2 and 1ৰ তলত আহিছে। চ' 2 + 1 কৰিলে আমি পাই যাওঁ 3। তো তাৰমানে এইটো হৈছে ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো হৈছে 3। এণ্ড দেন ফাইনেলি আছে আমাৰ 1001। তো 1001ৰ কাৰণে কাৰ তলত আহিছে? 8ৰ তলত আহিছে, এণ্ড দেন 1ৰ তলত আছে। চ' 8 + 1 = আহিছে আমাৰ 9। তো তাৰমানে ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো হৈ গ'ল 9। তো এতিয়া আমি কি কৰিম? ফাইনেলি আমাৰ যোনটো আনচাৰ হয়, তো আমাৰ আনচাৰটো হ'ব 6839। তো তাৰমানে এই বাইনেৰী কোডেড ডেচিমেল নাম্বাৰটোৰ ডেচিমেল ইকুইভেলেণ্ট হৈছে 6839।